নগৰ ৰাজীৱ ভৱন আকৌ পোষ্টাৰ বিতৰ্ক জিলা কংগ্ৰেছৰ মূল প্ৰৱেশদ্বাৰত বিতৰ্কিত পোষ্টাৰ বিধায়ক ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ ফটো বিতৰ্কিত পোষ্টাৰখনত লিখা আছে ৰকিৰ অভিমন্যু বধ আমি এই দৃশ্য দেখুৱাইছো আপোনালোকক এই বিশেষ পোষ্টাৰখন আৰি থোৱা হৈছে নগাঁৱত আৰু নগাঁও কংগ্ৰেছত সংঘাত এই ধৰণে অব্যাহত আছে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ উলমিল পোষ্টাৰ গৌৰৱ গগৈ অভিমন্যু সজাই ৰাজীৱ ভৱনত ৰহস্যজনক এই পোষ্টাৰ দেখিবলৈ পোৱা গ'ল আৰু ইয়া নগৰ দৃশ্য নগৰ আপোনালোকে দেখিবলৈ পাইছে কাৰ্যালয়ত এই ধৰণে নগাঁও কংগ্ৰেছত এতিয়াও যে অব্যাহত আছে সংঘাত সেয়া দেখিবলৈ পোৱা গৈছে ৰাজীৱ ভৱনত এয়া জিলা কংগ্ৰেছৰ যি মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰত এয়া বিতৰ্কিত পোষ্টাৰ এখন দেখিবলৈ পাইছে আপোনালোকে পোষ্টাৰত বিধায়ক ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ ফটো সম্বলিত এয়া দেখিছে আপোনালোকে বিতৰ্কিত পোষ্টাৰখনত লিখা আছে ৰকিৰ অভিমন্যু বধ আৰু যেহেতু সন্মুখত লোকসভা নিৰ্বাচন তাৰ পূৰ্বে যেহেতু কংগ্ৰেছৰ ইগৰাকী পিছত আনগৰাকী কংগ্ৰেছ নেতা যোগদান কৰিছে বিজেপিৰ আৰু সমান্তৰালভাৱে নগৰ যিসকল কংগ্ৰেছী নেতা আছে তেওঁলোকৰ মাজতো সংঘাত অব্যাহত আছে আৰু এয়া নগৰ জিলা কংগ্ৰেছৰ মূল প্ৰৱেশদ্বাৰতে দেখিবলৈ পোৱা গ'ল এই বিশেষ বিতৰ্কিত পোষ্টাৰখন এইবিলাক কাম কিছুমান দুষ্ট চক্ৰই কৰি আছে ইতিমধ্যে আমি আহি পেলাই চাইছো যে ইয়াত আপোনাৰ হোৱাটছএপ দি ইয়াত এটা মানে A4 সাইজ পেপাৰত ইয়াত এটা পোষ্টাৰিং হৈছে হৈ পেলাই আপোনাৰ নিউজটো চলি আছে কিন্তু আহি পোৱাৰ পিছত চালো যে কাগজটো আকৌ সিঙি পেলাই লৈ গুছি গৈছে কিছুমান দুষ্ট চক্ৰ জড়িত হৈ আছে আৰু দুদিন পিছে কংগ্ৰেছক বদনাম কৰিবৰ কাৰণে এইবিলাক মনে হাজা কাম কৰি আছে কিন্তু এইবিলাক বদনাম কৰি পেলাই আমাৰ নেতাসকলৰ সন্মানীয় নেতাসকলৰ আপোনাৰ মানহানি কৰিব নোৱাৰে আৰু আমি কংগ্ৰেছ দলৰ সৈনিক হিচাপে আমি কাম কৰি আছো আৰু এইবিলাক কৰি পেলাই জনমানসত হেও প্ৰতিপন্ন কৰিব নোৱাৰে আমাৰ কংগ্ৰেছ দল আমাৰ নেতাসকল ৰাইজৰ মাজত আছে আৰু নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব মই হিয়তক ধিক্কাৰ দিছো